সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ট্ৰেইনৰ পৰা। বজালিলৈ গৈ আছোঁ সাহিত্য সভা অধিৱেশন চাবলৈ। কেনেকৈ যে আমি 3 ঘণ্টা 4 ঘণ্টা মানে ট্ৰেইনত চাফাৰ কৰিছোঁ আমি গমেই নাপালোঁ। সকলোৱে হাঁহি ফূৰ্তিৰ মাজেৰে আমি সময়বোৰ পাৰ কৰি আমি পাই গ'লোঁ আমাৰ গন্তব্যস্থান। এয়াই হ'ল সপ্ততিতম অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ ভট্টদেৱ ক্ষেত্ৰ। গতিকে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই যাব আৰু মই দেখাই যাম ইয়াতে কি কি দেখা পাওঁ। গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাই গৈ থাকিব। আৰু এইটোৱে হ'ল অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ মেইন গেট। গড়ৰ ধুনীয়াকৈ সজোৱা হৈছে, একদম মজা লগা আছে। আৰু এইফালে চাওক, ইয়াতে ফ্লেগ হোষ্টিং কৰা হৈছিলে, ইমান ধুনীয়াকৈ সজাইছে কি ক'ম আৰু মজা লাগিছে। আৰু এইফালে আছে অসম সাহিত্য সভাৰ মেইন মঞ্চখন, ইয়াতে অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলে ভাষণ দিয়ে। আৰু এইফালে ধুনীয়াকৈ নাও এখন সজোৱা হৈছে, পদুম ফুল আছে, পদুম ফুলৰ পাত। ইয়াতে কি লিখা আছে চাওঁ, হাতো নিমিলিবি ফুলো নিচিঙিবি কৰে নাৱৰীয়া তই, পাট কাপোৰৰ লগতে মাহি মাহি কুন্দিলি তেজীমলা আহে মই। এইটো মানে তেজীমলাৰ স্মৃতিত বনোৱা হৈছে। আৰু এতিয়া আমি গৈ আছোঁ বাণিজ্য মেলালৈ। যাব লওকচোন বাণিজ্য মেলাত কি কি বস্তু ওলাইছে চাওঁগে। বাণিজ্য মেলা আমি প্ৰথমতে নাৰ্চাৰীখন চালোঁ, ইমান ধুনীয়া ফুলবোৰ ফুলি আছে চাওক, ইমান মজা লগা হৈছে। ইমান কি ধৰণৰ ফুল আছে চাওক, মজা, বাবা ধুনীয়া। আৰু এতিয়া আমি কাপোৰৰ দোকানলৈ গ'লোঁ। কাপোৰৰ দোকান ঢেৰ, মানে কি ক'ম আৰু নানান ধৰণৰ কাপোৰ। কিমান দাম বাৰু? 100কে। আৰু ডাঙৰ নাই নেকি? আৰু ক'ৰবাত এখন বেলেগো দেখিছিলোঁ দেই, দামী আছে, শেষ হৈছে। এই চব 100 টকা নেকি? কিমান কে এইবিলাক বেগ? 100 টকা। 100 টকা এইবিলাক। আৰু এইখন গেট দেখিছেনে, ইমান ধুনীয়াকৈ বাঁহেৰে সজাইছে, মাজে মাজে ডলাও দিছে, ইমান মজা লাগিছে। আৰু এইফালে চাওক, আমি যিখন বজাৰত সোমাইছিলোঁ এইখন বজালি হাট, আৰু গেটটো ইমান ধুনীয়াকৈ সজাইছে। আৰু এতিয়া আমি চাবলৈ ওলাইছোঁ প্ৰদৰ্শনী। আৰু ইয়াতে আছে বিশ্বৰ সৰ্ববৃহৎ জাপিটো, যিটো জাপিয়ে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম ৰাখিবলৈ সক্ষম হৈছে। জাপি এইটো চাওক জাপি।
আৰু এইটোৱে হ'ল অসম সাহিত্য সভাৰ চেলফি ষ্টেণ্ড সকলোৱে ইয়াতে মানে ফটো উঠিবৰ কাৰণে মানে ৰখি আছে আৰু এইফালে বহু বছৰৰ কাঠৰ পুৰণা গাড়ী চাওক এইখন আৰু এতিয়া আমি গ্ৰন্থমেলাত সোমাবলৈ গৈ আছো এখন মামনি ৰচনা সাহিত্য সম্ভাৰ আৰু এইফালে হ'ল এইটো শ্বহীদ বেদী আৰু দেখিছেনে ইমান ডাঙৰ এটা বিশাল এৰিয়া মানে চাৰিওফালে ঘূৰি পকি চোৱাটো খুব জটিল কাম তথাপিও আমি যিমানখিনি পাৰোঁ আমি ঘূৰি পকি চাই বহুত ভালে লাগিল গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু পুনৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই